ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো পুনৰ পাঁচটাকৈ গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰী, শিক্ষক, টিউটৰ, অংগনবাড়ী, আশা, ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। সবিশেষ আপোনালোকক জনাব বিচাৰিছো, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক বাছনিত ন্যায়ালয়ৰ NOC নাকচক চৰকাৰৰ ফালৰ পৰা গুৰুত্ব দিয়া হোৱা নাই। য'ত বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষক বাছনিৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা স্নাতক, স্নাতকোত্তৰ আৰু BEdৰ NOCৰ বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পাছতো ৰাজ্য চৰকাৰখনে ন্যায়ালয়ৰ নিৰ্দেশক গুৰুত্ব দিয়া নাই। আৰু এনে পৰিস্থিতিত প্ৰধান শিক্ষক বাছনিৰ ক্ষেত্ৰত সকলোকে অন্তৰ্ভুক্ত কৰিব লাগে বুলি চৰকাৰলৈ আহ্বান জনাই শিক্ষক সমাজে প্ৰকাশ কৰিছে যে সম্প্ৰতি বিদ্যালয়সমূহত উক্ত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি জিলা নিৰ্বাচন কমিটিয়ে তালিকা বিভাগলৈ প্ৰেৰণ কৰিছে। কিন্তু NOC বিচৰাৰ নামত বহুতক বঞ্চিত কৰি তালিকা প্ৰস্তুত কৰা বুলি সন্দেহ কৰা গৈছে। আনহাতে শিক্ষা বিভাগক এনে তালিকা গ্ৰহণ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে শিক্ষকসকলে স্পষ্ট কৰি দিছে যে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক সন্মান জনাই সংশ্লিষ্ট সমিতিসমূহে যদিহে কাৰ্যব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে বঞ্চিতসকল পুনৰ ন্যায়ালয়লৈ যোৱাৰ বিকল্প নাথাকিব। আৰু ন্যায়ালয়ৰ এনে নিৰ্দেশৰ পাছতে অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ তদানীন্তন সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই অসমৰ শিক্ষামন্ত্ৰীলৈ এক পত্ৰও প্ৰেৰণ কৰিছিল। যিহেতু আদালতে NOCৰ ব্যৱস্থা বাতিল কৰিছে, গতিকে NOCৰ নামত নিযুক্তিৰ ক্ষেত্ৰত কাকো বঞ্চিত নকৰিবলৈ তেওঁ পত্ৰখনত আহ্বান জনাইছিল। কিন্তু ইয়াৰ পাছতো জিলা নিৰ্বাচন কমিটিয়ে এতিয়া প্ৰস্তুত কৰা তালিকাই বহু শিক্ষকক বঞ্চিত কৰাৰ সম্ভাৱনা দেখা গৈছে। ইপিনে 25 ছেপ্টেম্বৰত সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত প্ৰতিবাদ। এইবাৰ সংযোগী শিক্ষাকৰ্মীক টিউটৰ পদত নিযুক্তিৰ দাবী জনাইছে আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। 25 ছেপ্টেম্বৰত কাহিলীপাৰাত থকা সমগ্ৰ শিক্ষাৰ কাৰ্যালয় প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰিব সংযোগী শিক্ষাকৰ্মীয়ে। ইপিনে ৰাজ্যত প্ৰাদেশিকৰণৰ সময়ত বাদ পৰি ৰোৱা শিক্ষকসকলক টিউটৰ মৰ্যাদা দিয়া হৈছিল। তেওঁলোকে টিউটৰ পৰা শিক্ষকলৈ উন্নীত কৰাৰ দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আছে। আনহাতে শিক্ষকৰ বাবে প্ৰয়োজনীয় অৰ্হতা DLEড আহৰণ কৰা সংযোগী শিক্ষাকৰ্মীসকলে তেওঁলোকক টিউটৰ পদত নিযুক্তি দিয়াৰ দাবী জনাই আহিছে। আৰু মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি সংযোগী শিক্ষাকৰ্মী সন্থাৰ সম্পাদক মুকুট ডেকাৰ নেতৃত্বত প্ৰতিনিধি দল এটাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ গৈ দুখন স্মাৰক পত্ৰ দাখিল কৰে। আৰু সংযোগী শিক্ষাকৰ্মীসকলে অহা 20 ছেপ্টেম্বৰৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ সময়সীমা বান্ধি দিছে। অন্যহাতে 25 ছেপ্টেম্বৰত সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অক্টোবৰৰ পৰা দেশজুৰি আৰম্ভ হ'ব SIR। আৰু বিহাৰতে নহয়, সমগ্ৰ দেশতে SIR অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী ঘটোৱা হ'ব। আৰু প্ৰথম অৱস্থাত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৰাজ্যসমূহ এই প্ৰক্ৰিয়া চলোৱাৰ পৰিকল্পনা কৰা হৈছে। উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰ ফালে বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। আগন্তুক বৰ্ষৰ প্ৰথমাৰ্ধতে অসম, পশ্চিমবংগ, কেৰালাসহ কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে বিহাৰত প্ৰথমে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী ঘটোৱা হ'ল। ইপিনে শিক্ষক কৰ্মচাৰীসকলৰ বাবে আন এটা সুখবৰ আহিছে। দৰমহা, পদোন্নতি আদিক লৈ এক বিশেষ খবৰ প্ৰকাশ হৈছে। শেহতীয়াভাৱে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা জিলা শিক্ষা বিষয়াসকললৈ এই পত্ৰখন প্ৰেৰণ কৰিছে। এই পত্ৰখনৰ জৰিয়তে জনাইছে যে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে বিভিন্ন দাবী সন্দৰ্ভত আবেদন দাখিল কৰি আহিছে। ইয়াৰে উত্তৰত চৰকাৰী বিত্ত বিভাগে দৰমহা নিৰ্ধাৰণ আৰু সমতা স্থাপন, MSEPS, সমকৰণ, আৰপি আদিৰ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। আৰু এই সন্দৰ্ভত জিলাখনৰ স্থায়ী গোচৰ নিষ্পত্তিৰ বাবে জিলা দৰমহা নিৰ্ধাৰণ সমিতিৰ ওচৰত বিষয়টো লৈ যাবৰ বাবে অনুৰোধ জনোৱা হৈছে। আৰু আশা কৰা হৈছে যে কৰ্মচাৰীসকলৰ দৰমহা গাঁথনি হ্ৰাস হোৱা লগতে MSEPSৰ সমস্যাসমূহ এইবাৰ নিৰ্মূল হ'ব। ইপিনে ৰাজ্যৰ আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে ডাঙৰ খবৰ। দৰমহা বৃদ্ধিৰ বাবে পুনৰ
আন্দোলন প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শেহতীয়াভাৱে আশা কৰ্মীসকলৰ ফালৰ পৰা 8 ছেপ্টেম্বৰ তাৰিখে দৰমহা বৃদ্ধিক লৈ এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে, য'ত আশা কৰ্মীসকলৰ দৰমহা 21,000 টকালৈ বৃদ্ধিৰ বাবে দাবী উত্থাপন হৈছে। তেনেধৰণে মধ্যাহ্ন ভোজনৰ কৰ্মীসকলেও সংবাদমেলৰ জৰিয়তে জনাইছে দৰমহা বৃদ্ধিৰ পুনৰীক্ষণৰ বাবে তেওঁলোকে দাবী কৰিছে, কাৰণ অতি নগণ্য পৰিমাণে তেওঁলোকৰ দৰমহা বৃদ্ধি হৈছে। ইপিনে অংগনবাড়ী কৰ্মীসকলৰো একেই দাবী, দৰমহা বৃদ্ধি কৰিব লাগে আৰু লগতে নিয়মীয়া কৰ্মচাৰীৰ মৰ্যাদা দিব লাগে, দৰমহা পেঞ্চন গ্ৰেচুইটিৰ সুবিধা প্ৰদান কৰিব লাগে। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।